বন্ধুসকল এই চাওক আলু খেতিত যে আমি লগাওঁ লগোৱাৰ আগমুহূৰ্তত আমি যে সবে মিলি বহি বহি আলুবিলাক কাটি থাকোঁ তো চাওক এই ময়দাৰে আমি কাটি থাকোঁ কাটি দিয়াৰ পিছত আমি ইয়াত কি কৰোঁ এণ্ডোফিল M45 যে আছে এই এণ্ডোফিল M45ৰ পানীৰ লগত মিক্স কৰোঁ আমি মিক্স কৰাৰ পিছত আপোনালোকে চাব পাৰিছে না ইয়াৰ মাজত আমি কি কৰোঁ এই কাটি দিয়া আলুবিলাক এই চাওক ধুনীয়া ধুনীয়া এটা এটা গেছ এয়া চাওক এইখিনিতে আলু গছ হৈ যাব এই পানীৰ মাজত এনেকৈ এইবিলাক ঔষধৰ মাজত এটো হল ফাঙ্গিসাইডৰ এনেকৈ ভিজাই তাৰ পিছত আমি ইয়াত ৰাখিছোঁ তো আমাৰ খাৰুপেটীয়াৰ কৃষকসকলৰ যেটো প্ৰতিভা মই আৰু কি কম ইফালে ধৰক আপাৰ আসাম লয়াৰ আসামৰ ফালেও কিন্তু লাহে লাহে খেতিয়কৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে খেতি কৰাৰ যেটো প্ৰতিভা যেটো ইচ্ছা এখেতেও জানিব পাৰিছে তো ইফালে কি কৰা হৈছে যেটো আমি পাঠৰ বস্তা বুলি কওঁ মৰাপাঠৰ দলিচা বুলি কয় এই দলিচাৰ ওপৰত ধুনীয়াকৈ একদম আলুবিলাক কি কৰিছো কাটি এণ্ডোফিল M45 পানীৰ মাজত ভিজাই ইয়াত ৰাখিছোঁ ফাৰ্স্ট টাইম আলুবিলাক এনেকুৱা ধৰণৰ থাকে চাওক মই এটা আলু দেখুৱাই দিছো এই এনেকুৱা আলু যে দেখা পাইছে আপুনি ইয়াত ইফালে ইয়াত এটা কাটিব পাৰিব ইয়াত এটা এইখিনিত এটা ইয়াৰ পৰা ওলাইছে ইয়াত এটা মোটামুটি এটা আলুৰ পৰা 3টা 4টা কৈ আলু আমি কাটি ওলাই আছো এটা কোৱেশ্চন আপোনালোকে কৰিব যে আলুটো কি এনেকৈ যে কাটি আপোনালোকে লগাই আছে আপোনালোকৰ খাৰুপেটীয়া এলেকাত বা খাৰুপেটীয়া এৰিয়াত তো আমাৰ অঞ্চলৰ যিখিনি কৃষক আছে তো কৃষকসকলে কি কৰে নিজৰ বুদ্ধিৰ বলত নিজৰ প্ৰতিভাৰ বলত এখেতে উন্নত ধৰণৰ খেতি কৰিবৰ কাৰণে সক্ষম হৈছে তো আলুৰ বিধানটোৰ নামটো মই আপোনালোকক জনাই দিম তাৰ আগতে কৈছো আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিও নটিফিকেশন অলৰেডি গৈ আপোনালোকৰ মোবাইলত প্ৰত্যেক দিনাই পাই থাকে এ ফাৰ্স্ট টাইম যে আলু এনেকুৱা আছিল সেকেন্ড টাইম কাটি দিয়াৰ পিছত এনেকুৱা হ'ল পানীৰ মাজত এণ্ডোফিল M45ৰ এই পানীৰ লগত মিক্স কৰাৰ পিছত ইয়াত যে থোৱা হ'ল কিয় থোৱা হ'ল সব কৈ দি আছো এটো থোৱাৰ কাৰণ হ'ল আপুনি এটা কাম কৰিব পাৰিব বা আপোনালোকে এই পানীৰ মাজত এই দাহাত এটা ঔষধ আছে এই দাহাত ঔষধটো মিক্স কৰিব পাৰিব যেটো ঔষধ হ'ল ধৰ্মাছ কোম্পানীৰ ইমান ভাল ঔষধ এই ঔষধটো যদি মিক্স কৰি আপোনালোকে এই এণ্ডোফিল M45ৰ লগত মিক্স কৰি এটোৰ মাজত আলু ভিজাই কিনে আপোনালোকে ইয়াত ৰাখি ইয়াত যে ৰাখিছে ইয়াত কিমান দিন ৰাখিব লাগিব কমত 3 পৰা 4 দিন ৰাখিব লাগিব এই আলুৰ যেটো গজালি এটো কমেও 2 ইঞ্চি দীঘল হ'ব লাগিব তাৰ পিছত আমি লগাবৰ কাৰণে প্ৰস্তুতি লম যেতিয়া লগাম তেতিয়া ভিডিও পাব আজি মৰ্নিংত মই আলু খেতিৰ ভিডিও এটা দিছো তো আপোনালোকক যিকেটা আলু দেখুৱাই আছো বা আলু যে কাটিছে এইবিলাক হল সাংগাছ আলু এই আলুবিলাক তাৰমানে প্ৰডাকশন বহুত ভাল আৰু আলুবিলাক বহুত ডাঙৰ হয় এই আলুবিলাক কিন্তু আমাৰ ইয়াৰ নহয় বাহিৰৰ পৰা আহি আছে আমি এইবিলাক আলুক এনেদৰে কাটি ঔষধৰ পানীৰ লগত মিক্স কৰি তাৰ পিছত লগাও কেৱল যে আপোনালোকে হাইব্ৰিড জাতৰ আলু পানীৰ লগত মিক্স কৰি এনেকৈ এই পাতৰ দলিচাৰ ওপৰত থৈ দিব নহয় আপোনালোকে লোকেল আলু আপোনালোকে যদি কয় যে আমি ইনসেক্টিসাইড মিক্স কৰিম এণ্ডোফিল M45 মিক্স কৰি তাৰ পিছত এদিন ৰাখি তাৰ পিছত লগাম গুড যদি কৰে এনেকুৱা হৈ যাব কথা হল কি আমি খেতি কৰিম খেতি ভাল হ'ব লাগে মোটামুটি আমাৰ হেতুৱে কথা বন্ধুসকল মোৰ ভিডিও চাই কেনে পালে কমেন্ট কৰি জনাব যিমান পাৰে মোৰ ভিডিওটো শেয়াৰ কৰিব কেৱল ইউটিউব চেনেলত নহয় আপোনালোকে মোৰ ফেসবুক পেজত গৈও হাতিম আলিছ লাইভ বুলি সাৰ্চ কৰিব ফেসবুকত আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ভিডিও বিলাক পাই থাকিব ফেসবুক পেজত গৈ মোৰ পেজটো আপোনালোকৰ ফলোৱাৰ্স হিচাপে থাকিব যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতি বাতিৰ ভিডিও বিলাক আপোনালোকলৈ পঠিয়াব পাৰো আপোনালোকে এনেকুৱা ধৰণৰ উন্নত খেতি কৰি আপোনালোকে সফল হ'ব পাৰে তাৰে কামনালৈ আজিৰ ভিডিও মই এখিনিতে অন্ত মাৰিছো পৰৱৰ্তী ভিডিওত লগ পাম বাই বাই